Hello everyone. So Geography of Assam series our next video to সকলোকে স্বাগতম জনাইছো। আমি ইয়াত পঢ়িম হিলস অফ নৰ্থ ইষ্ট। আমাৰ অসমৰ বিষয়ে পঢ়ি আছো জিওগ্ৰাফিখিনি, কিন্তু অসমৰ বিষয়ে পঢ়িবলৈ যাওঁতে নৰ্থ ইষ্টৰ যিখিনি পাহাৰ পৰ্বত আছে সেইখিনিও আমি অলপমান চাই ল'ব লাগিব, কাৰণ তাৰো প্ৰভাৱ আমাৰ অসমত থাকে। ঠিক আছে, সো শেষত থকা কোৱেশ্যনটো কৰিবলৈ নাপাহৰিব। আমি ভিডিঅ'টোত আগবাঢ়ো। ঠিক আছে, সো মই এটা নৰ্থ ইষ্টৰ এটা সৰুকৈ মেপ বনাবলৈ চেষ্টা কৰিছোঁ, এণ্ড ইয়াত থকা পাহাৰবোৰ মই চিনাক্ত কৰি লৈছোঁ। ঠিক আছে, এণ্ড ইয়াত আমাৰ জেনেৰেলি কি হয়, এই ওপৰৰ ভাগত যি হয় অৰুণাচল আছে, ৰাইট। ত' এই অৰুণাচলত যিখিনি পাহাৰ আছে আৰু এইফালে থকা পাহাৰখিনি, এই গোটেইখিনি পাহাৰ আমাৰ হিমালয়ৰে ভাগ হয়। ঠিক আছে, হিমালয়ৰ যিখিনি শিৱালিকছ বুলি কোৱা হয়, তৃতীয় স্তৰৰ যিখিনি পাহাৰ হয় শিৱালিক, সেইখিনিৰ ভাগ হয় এইটো। ঠিক আছে, চ' আমাৰ অৰুণাচলত কি আছে পাহাৰখিনি, প্ৰথমে এই যোনটো পাহাৰৰ এটা সৰু ৰেঞ্জ, এইটো ডফলা হয়। এইটো ডফলা হয়, তাৰপিছত এইটো মিৰি হয়। ঠিক আছে, এইটো আবৰ বুলি কোৱা হয়, এণ্ড এইটো মিচমি বুলি কোৱা হয়। ঠিক আছে, চ' অৰুণাচলত কি আছে, ডফলা, মিৰি, আবৰ, মিচমি, আৰু এটা আছে এইফালে যোনটো আমি জানো পাটকাই। ঠিক আছে, চ' ইয়াৰ নাম হয় পাটকাই বম বুলি কোৱা হয়। পাটকাই বম বুলি কোৱা হয়, হয় না। তো এইফালেদি আমাৰ যোনজন চুকাফা এইফালে আহিছিল বুলি আমি জানো, পাটকাই পাৰ হৈ পেলাই আহিছিল। চ' পাটকাইৰ পিছত নাগালেণ্ডত নাগা হিল আছে, এইফালে এইটো নাগা হিল। ঠিক আছে, নাগালেণ্ডৰ পৰা এইফালে মণিপুৰত আছে মণিপুৰী হিল। ঠিক আছে, মণিপুৰৰ পৰা এইফালে মিজোৰামত এইটো মিজো হিল। মিজোৰামতো আমাৰ যোনটো ব্লু মাউণ্টেইন মিজোৰামতে আছে। মই ওপৰলৈকে অলপ টাইম দিছোঁ, এইটো মিজো হিল। মিজোৰামত আমাৰ ব্লু মাউণ্টেইন আছে। তাৰপিছত ত্ৰিপুৰা যদিও সৰু হয় বহুতো, কিন্তু তাত এনেকৈ বহুতো মাউণ্টেইনখিনি আছে, বহুতো পাহাৰ পৰ্বত আছে। সেইখিনি হৈছে এই যোনটো প্ৰথমটোৰ নাম হৈছে, মই কৈ দিছোঁ, বড়োমুৰা। ঠিক আছে, প্ৰথমটো হৈছে বড়োমুৰা, দ্বিতীয়টো হৈছে আথাৰামুৰা, তাৰপিছত এই তৃতীয়টো হৈছে আমাৰ লংথাৰাই। ঠিক আছে, তৃতীয়টো হৈছে লংথাৰাই। এই যোনটো চতুৰ্থটো হৈছে চাংখান। ঠিক আছে, চতুৰ্থটো হৈছে চাংখান, আৰু এই যোনটো 5 নম্বৰটো একেবাৰে লাষ্টত থকাটো, এইটো হৈছে জাম্পুই। ঠিক আছে, চ' ত্ৰিপুৰাত এই 5খন দেখাই দিছোঁ এইফালে। ত্ৰিপুৰাত এই 5খন আছে। ঠিক আছে, তাৰপিছত আমাৰ মেঘালয়ত যাওঁ। মেঘালয়ত আমাৰ এই 3টা আছে, 3টা আমি জানো, এইটো গাৰো, এইটো খাচী, আৰু এইটো জয়ন্তীয়া। ঠিক আছে, গাৰো, খাচী আৰু জয়ন্তীয়া হিলছ বুলি আমি জানো। ঠিক আছে, তাৰপিছত অসমত কি হয়, এই যোনটো উত্তৰ কাছাৰ আছে, তাত বৰাইল আছে, বৰাইল ৰেঞ্জ। ঠিক আছে, এই বৰাইলটো এইফালৰ পৰাও এইটো এনেকৈ, এই যিখিনি আমাৰ পাহাৰ আছে, এই পাহাৰখিনি এনেকৈ হৈ পেলাই এইফালে আহি যায়। তো ইয়াত বৰাইলো আছে। ঠিক আছে, আৰু ইয়াত যোনটো এই কাৰ্বি আংলঙত মালভূমি হয় এনেই, কিন্তু ইয়াতো এটা পাহাৰ আছে যোনটো হয় মিকিৰ হিল। ঠিক আছে, এইটো মিকিৰ হিল। তো অসমত 2টা পাহাৰ আছে, বৰাইল আৰু মিকিৰ হিল। ঠিক আছে, আৰু বাকীখিনি এইখিনি হয় যোনটো নৰ্থ ইষ্টত আছে। এই যিখিনি ডাফলা, মিৰি, আবৰ, মিচমি, পাটকাই, এইফালে নাগা, এইখিনি গোটেইখিনি আমাৰ হিমালয়ৰ ভাগ হয়। কিন্তু এই যিটো মেঘালয়ৰ পৰা আহিছে, এনেকৈ এই যোনটো ৰেঞ্জ হয় মেঘালয়ৰ পৰা যোনটো আহিছে, এইটো কিন্তু হিমালয়ৰ ভাগ নহয়। এইখিনি হিমালয়ৰ ভাগ নহয়, নট এ পাৰ্ট অফ হিমালয়। এইখিনি কি হয়, যোনটো ডেকেন প্লেটু বুলি জানো না আমি, এই দক্ষিণত থকা যিটো মালভূমি, সেই তাৰ ভাগ হয় এইখিনি। তো এইখিনি আমি নেক্সট ভিডিঅ'ত গম পাম কেনেকৈ তাৰ ভাগ হয়। ঠিক আছে, তো আমি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ। কুৱেশ্যনটো আমাৰ হৈছে, ইন হুইচ ষ্টেট ব্লু মাউণ্টেইন লোকেটেড। তো ব্লু মাউণ্টেইন ক'ত অৱস্থিত সেইটো আমি লিখিব লাগিব, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা। তো আপোনাৰ উত্তৰটো কমেণ্ট কৰি জনাব। লগ পাম আন এটা ভিডিঅ'ত।